নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই থকাৰ কাৰণে। জুন মাহৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। জুন 2026 এই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব? এই মাহটোত আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য, কেৰিয়াৰ এই সকলোখিনি কেনেকুৱা হ'ব? কি সাৱধানতা আপুনি ল'ব লাগিব বা কি সফলতা আপুনি পাব? এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি মই প্ৰকাশ কৰিম। এইটো কোনো ব্যক্তিগত ৰাশিফল নহয়, এইটো হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলৰ যোগেদি আপোনালোকক মাহটোৰ বাবে এটা জেনেৰেল গাইডেন্স দিব বিচৰা হৈছে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ এই মাহটোৰ আপোনাৰ মংগল থাকিব প্ৰথম ঘৰত, অৰ্থাৎ লগ্ন আপোনাৰ মংগল আৰু মংগল প্ৰথম ঘৰতে থাকিব। সেইবাবে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো অসুবিধাই দেখা নাযায়। স্বাস্থ্য আপোনাৰ খুব ভাল হৈ থাকিব, সুস্থ হৈ থাকিব পাৰিব আপুনি। 21 জুনলৈকে মংগল লগ্নত থাকিব আৰু 21 জুনৰ পিছত মংগল দ্বিতীয় ঘৰলৈকে গতি কৰিব। গতিকে 21 জুনলৈকে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সমস্যা নাই, কিন্তু 21 জুনৰ পিছত আপোনাৰ কিছু স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা কিছু আহিব পাৰে। আপুনি কিছুমান সমস্যাৰ হয়তো উদ্ভৱ হ'ব পাৰে, বিপিৰ সমস্যাই আপোনাক দেখা দিব পাৰে, কিন্তু শনি 12 নম্বৰ ঘৰত থাকি আপোনাক ভৰিৰ বিষৰ উদ্ভৱ কৰিব পাৰে। গতিকে 21 জুনৰ আগলৈকে আপোনাৰ স্বাস্থ্যৰ কোনো পৰিৱৰ্তন নহয়, স্বাস্থ্য আপোনাৰ ভালেই হ'ব। বৰঞ্চ আপুনি আগৰ কিছুমান বেমাৰত ভোগ কৰি থাকিলে সেইবিলাকৰ পৰা আপুনি ৰিকভাৰ হ'ব পাৰিব। কিন্তু 21 জুনৰ পিছত আপোনাৰ স্বাস্থ্যৰ বিষয়ে কিছু চিন্তা কৰিবলগীয়া থাকিব। এইবাৰ শিক্ষা, এডুকেশ্যনৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ অতি শুভ বুলি মনা যায়। হায়াৰ এডুকেশ্যনৰ কাৰণে এই মাহটো অত্যন্ত শুভ। আপুনি যি কাম কৰে সকলোতে আপুনি শুভ ফল লাভ কৰিব পাৰিব। আপুনি এডমিশ্যন লওক বা আপুনি ক'ৰবাত কোচিং লওক, কোনো ইণ্টাৰভিউ দিয়ক, যি কামেই কৰে আপুনি এই মাহটোত আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। 15 জুনৰ পিছত আপুনি যদি গভৰ্ণমেণ্ট জবৰ কাৰণে কোনো ইণ্টাৰভিউ দিয়ে বা গভৰ্ণমেণ্ট এক্সাম কোনো দিয়ে, তেনেহ'লে আপোনাৰ আৰু বেছি ভাল সময় লাভ কৰিব পাৰিব। সূৰ্যৰ দৃষ্টি আপোনাৰ ভাগ্যস্থানত থাকিব 21 জুনৰ পিছত, আৰু তেতিয়াই আপুনি শিক্ষা বিষয়ক যি সিদ্ধান্ত লয় আপুনি সকলোখিনিতে আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। এইবাৰ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কেতু পঞ্চম ঘৰত থাকিব, যিটো ঘৰ নেকি আপোনাৰ প্ৰেমৰ ঘৰ, শিক্ষাৰ ঘৰ। গতিকে পঞ্চম ঘৰত কেতু থাকিব আৰু আপুনি ডিছছেটিছফেকশ্যন হ'ব। কোনো কাৰ্যতে আপুনি ছেটিছফাই হ'ব নোৱাৰিব। ডিছছেটিছফেকশ্যন আপোনাৰ মনলৈকে আহিব। কি কৰিলোঁ, এইটো কৰিব নালাগিছিল, এইটো কৰিলে ভাল আছিল, তেনেকুৱা ধৰণৰ কোনো কামতে আপোনাৰ ছেটিছফেকশ্যনটো নাপাব। সকলো আপোনাৰ আছে, সকলো পাইছে আপুনি, তথাপিতো কিন্তু আপুনি ছেটিছফাই নহয়। এনেকুৱা ধৰণৰ সমস্যা কিছু আপোনাৰ এই মাহটোত আহিব। এইবাৰ আগবাঢ়িছোঁ ভাগ্যই আপোনাক বহুত সহায় কৰিব এই মাহটোত। গতিকে ভাগ্যৰ ফালৰ পৰা আপুনি কোনো চিন্তা কৰিব নালাগে। আপুনি ঘৰত যি শুভ কাম আছে, মাংগলিক কাম আছে, এই মাহটোত আপুনি নিশ্চিন্ত মনে কৰিব পাৰে। আপুনি ট্ৰেডিং কৰিব পাৰে, নিউ কনষ্ট্ৰাকশ্যনৰ কাম কৰিব পাৰে, যি কাৰ্য আছে আপোনাৰ শুভ কাৰ্য সকলোখিনি আপুনি এই মাহত কৰিব পাৰে নিশ্চিন্ত মনে, আৰু আপুনি শুভ ফল লাভ কৰিব পাৰিব। 2 জুনৰ পিছত আপুনি নতুন জব পোৱাটো এইটো নিশ্চিত, কিন্তু আপুনি এফৰ্ট দিব লাগিব। আপুনি এফৰ্ট নিদিলে আপোনাৰ ভাগ্যই আপোনাক সহায় কৰাটো কোনো কাৰণ নাথাকিব, মিনিংলেছ হ'ব।
আপুনি এফৰ্ট দিয়ক, ভাগ্যই আপোনাক 100% সহায় কৰি আছে আৰু নতুন জব আপুনি লাভ কৰিব পাৰিব। কৰ্মস্থানত এই মাহটো অত্যন্ত শুভ মাহ, আপুনি ভাল ফল লাভ কৰিব পাৰিব। আপুনি 20 জুনৰ পিছত ব্যৱসায়ত উন্নত প্ৰদৰ্শন কৰিব পাৰিব, আপুনি উন্নতি লাভ কৰিব পাৰিব 20 জুনৰ পিছত। এই মাহটোত যদি প্ৰত্যেক শনিবাৰে আপুনি শনি মন্ত্ৰ জপ কৰে, তেনেহ'লে আপুনি আৰু অধিক শুভ ফল লাভ কৰিব পাৰিব।